এটা ভুৱা বাতৰিয়ে তীব্ৰ জোকাৰণি তুলিছে চমৰীয়া সমষ্টিৰ ৰংগাপানী অঞ্চলত। চমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনস্থ ৰংগাপানী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ। এই অভিযোগ একেমুখে নচিয়াত কৰিছে ৰংগাপানী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক কাজী আবুশ্যাম আহমেদে। আজি সংবাদ মাধ্যমৰ আগত বিদ্যালয়খনৰ প্ৰধান শিক্ষকে তেওঁৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ বাধ্য হয়। মই আমাৰ ৰংগাপানী মজলীয়া বিদ্যালয়ৰ পৰা আপোনালোকৰ সকলো বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। যোৱা 12 তাৰিখৰ কোনোবা এটা চেনেলত মোৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছে। তাৰ প্ৰথম অভিযোগটো হৈছে 11 বজাত স্কুল ছুটি দিয়া হয়। আজিলৈকে কোনো দিনে 11 বজাত স্কুল ছুটি নহয়, যেহেতু এইটো আপাৰ প্ৰাইমেৰী স্কুল। আমি 3টা, 3:30লৈকে বিদ্যালয়ত থাকিব লাগে। গতিকে আমাৰ বিদ্যালয়ৰ সভাপতি আৰু সদস্যসকল আছে, তেওঁলোকক সুধিলে আপোনালোকে গম পাব। দ্বিতীয় অভিযোগটো হৈছে বুধবাৰে ৰান্ধনি বুলি কৈছে। বুধবাৰে আমাৰ ৰান্ধনীসকলে স্বাস্থ্য পৰীক্ষাৰ কাৰণে চন্তলী মেডিকেলত গৈছিলে। গতিকে তথাপি সিহঁতে কণীখিনি সিজাই থৈ গৈছে। যিহেতু বুধবাৰে কণী আছিলে, কণী ভাত আছিল, ভাতখিনি দিয়া নাই, যিহেতু সময়ৰ অভাৱ 2টা বজাৰ আগত যাব দিছে। গতিকে সেইখিনি কণীখিনি সিহঁতে সিজাই থৈ গৈছে। গতিকে আমি ৰান্ধনি বুলি কৈছে, গতিকে এইটো সম্পূৰ্ণ মিছা। কণী দিছোঁ, ল'ৰা ছোৱালীক সোধক আপোনালোকে। তাৰপিছত দিছে গছৰ ডাল কটা বুলি অভিযোগ দিছে। গছৰ ডাল ল'ৰা ছোৱালীৰ নিৰাপত্তাৰ খাতিৰত আমি 2-3টামান গছ কাটিছোঁ, কাৰণ কেতিয়াবা সন্ধিয়া সময়ত বা ৰাতিপুৱা সময়ত স্কুল টাইমৰ বাহিৰত কিছুমান ল'ৰা ছোৱালী তাতে ওলমি থাকে। গতিকে ল'ৰা ছোৱালীৰ নিৰাপত্তাৰ খাতিৰত কেইটামান গছ কটা হৈছে। ডাল গছ নহয়, ডাল কটা হৈছে। গতিকে সেই ডালখিনি আমি স্কুলত লৈ আহিছোঁ, আৰু সেই কিন্তু বেলেগক দি লাভ নাই, স্কুলতে আনিব লাগিব। আৰু সেই গছটো মই ৰুইছিলোঁ প্ৰায় 20 বছৰমান আগতে। ইয়াৰ ভিতৰত কোনো গছ গছনি ডাল কটা হোৱা নাই। আৰু বিদ্যালয়ৰ আৰু এটা অভিযোগ হৈছে কি, মই মইমাতলি কৰি সকলো কাম কৰোঁ বুলি কৈছে। নহয়, এইটো আমাৰ সভাপতি নিশ্চয় আছে, আমাৰ মেম্বাৰসকল ইয়াতে আছে, স্থানীয় ৰাইজ আছে, ছাত্ৰ ছাত্ৰীসকল আছে। আৰু মই কেতিয়াও এনেকৈ মইমাতলি কাম নকৰোঁ। চৰকাৰৰ গাইডলাইন মতে সকলো কাম মিটিং আকাৰে, মেনেজিং কমিটিৰ প্ৰস্তাৱ আকাৰে সকলো কাম কৰা হয়। তাৰপিছত হৈছে শনিবাৰে কেতিয়াও নোখোৱা বুলি কৈছে। যোৱা শনিবাৰে আপোনালোকে ছাত্ৰদের সুধিলে গম পাব, আমাৰ সভাপতি চাহাব আছে, যোৱা শনিবাৰে মই পায়স খুৱাইছোঁ। গতিকে এইটো কেনেকৈ দিলে নিউজত যে শনিবাৰে খোৱা নাই বুলি। তাৰপিছত হৈছে স্কুলৰ বাউণ্ডেৰীৰ বাহিৰত গছ ৰোৱা বুলি কৈছে। আমাৰ স্কুলৰ আপোনালোকে চাওক, বাউণ্ডেৰী নাই। আমাৰ এতিয়া যিখিনি গছ আছিল জাগা নাই। চৰকাৰৰ ফালৰ পৰা বৃক্ষ বন্ধুৰ আঁচনিৰ অধীনত কিছুমান গছ ৰুব দিছে, ক্লাছ 6 পৰা 8লৈকে। গতিকে সেইখিনি গছ আমি তাতে ৰুবলৈ গৈছিলোঁ, আমাক বাধা দিছে। যিহেতু চৰকাৰী মাটি, এইটো চৰকাৰী অনুষ্ঠান, ঠাইখিনি এনেই পতিত পৰি আছে, তাতে আমি গছ ৰুবলৈ গৈছিলোঁ। আৰু গছখিনি আমাক ৰুব দিয়া নাই, আমি যিখিনি বেৰ দিছিলোঁ গছ চব লৈ গৈছে। প্ৰধান শিক্ষকগৰাকীয়ে কয় যে বিদ্যালয়ৰ দখলত থকা চৰকাৰী ভূমি বেদখল কৰাৰ বাবে একাংশ লোকে এনে নিকৃষ্ট পন্থা বাছি লৈছে। ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জহিৰুল ইছলামে দুষ্ট চক্ৰৰ দ্বাৰা প্ৰৰোচিত হৈ সাংবাদিকে বাতৰি পৰিৱেশন কৰা বুলি উল্লেখ কৰে। যোৱা বুধবাৰে আমাৰ প্ৰধান শিক্ষকৰ ওপৰত কিছুমান অভিযোগ আহিছে এটা নিউজ চেনেলৰ পৰা। গতিকে সেইটো আমি প্ৰত্যক্ষ কৰিছোঁ। কৰাৰ পিছত আমি যি দেখা পাইছোঁ, ঘটনা সম্পূৰ্ণ মিছা। কাৰণ আমি যি কৰোঁ, ছাৰে যি কৰে, সকলো আমাক লৈ আলোচনাৰ মাধ্যমেই কৰে। গতিকে সেই অভিযোগবিলাক সম্পূৰ্ণ মিছা। অভিযোগ কৰিছে সিহঁতে, অভিযোগখিনি ভিত্তিহীন, একদম কমপ্লিটলি মিছা কথা। মই এখন স্কুলৰ এছএমচিৰ সদস্য, লগতে মই এখন ৱাৰ্ডৰ গাঁৱৰ সদস্য। মই স্কুলখন জিপিৰ লগতে আছে। মই অফিচত থাকোঁৱে, মই দেখা পাই আছোঁ সময়মতে স্কুল চলি আছে, সময়মতে ছুটি হৈ আছে, মিড ডে মিল খুৱাই আছে। গতিকে ভিত্তিহীন কথা, একদম এইখিনি কমপ্লিটলি মিছা কথা। চমৰীয়াৰ পৰা চৈফুল ইছলামৰ ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।